আপোনালোক আটাইকে মোৰ ইউটিউব চেনেল ইডুটেক প্ৰলৈ স্বাগতম জনাইছোঁ। আৰু এই চেগতে মই আজি বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে কেইটামান কথা শ্বেয়াৰ কৰিব বিচাৰিছোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে পৰীক্ষা দিবলৈ সাজু হৈছে, মেট্ৰিক, হায়াৰ ছেকেণ্ডেৰী বা ডিগ্ৰী পৰীক্ষা দিবলৈ সাজু হৈছে, তেওঁলোকৰ এই পৰীক্ষা সন্দৰ্ভত মই কেইটামান কথা তেওঁলোকক ক'ব বিচাৰিছোঁ। সাধাৰণতে পৰীক্ষা বুলি ক'লে আমাৰ মনত এটা ভয়, শংকাৰ ভাৱ সৃষ্টি হয় বা ছাত্ৰ ছাত্ৰীসকলৰ মনত টেনশ্যন বা ফ্ৰাষ্ট্ৰেশ্যন এনেকুৱা ভাৱৰ সৃষ্টি হয়, যাৰ বাবে বহু ছাত্ৰ ছাত্ৰীয়ে মানসিকভাৱে ভাগি পৰে আৰু যিখিনি বিষয়বস্তু তেওঁলোকে অলৰেডি আয়ত্ত কৰিছে বা মনত পেলাইছে সেইখিনিও পৰীক্ষা হলত গৈ পাহৰি যায়। সেইকাৰণে পৰীক্ষা যিহেতু এটা কলা বুলি কোৱা হয়, আৰ্ট বুলি কোৱা হয়, সেইকাৰণে পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ হ'লে কিছুমান কথা তেওঁলোকে মনত ৰাখিব লাগে আৰু সেইখিনি কথাই নিশ্চিতভাৱে তেওঁলোকক সহায় কৰিব বুলি মই ভাবোঁ। প্ৰথম কথাটো হৈছে এই যে মনত যি অযথা ভয়, শংকা আদিৰ সৃষ্টি হয় বা এটা প্ৰেছাৰ তেওঁলোকে ফিল কৰে, আচলতে সেই অযথা শংকা বা ভয় ল'ব নালাগে, প্ৰেছাৰ ল'ব নালাগে। এটা শান্ত মনেৰে পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাব লাগে। দ্বিতীয়তে ৰেগুলাৰিটি মেইনটেইন কৰিব লাগে। সদায় নিয়মিতভাৱে তেওঁলোকে যিখিনি পঢ়িবলগীয়া বিষয় পঢ়া শুনা কৰিব লাগে। আৰু পৰীক্ষাৰ সময়ত কিছুমান ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাৰ আগদিনাখন ৰাতি বা পৰীক্ষা চলি থাকোঁতে বহু ৰাতিলৈকে পঢ়া শুনা কৰে, যাৰ বাবে তেওঁলোকৰ টোপনি ক্ষতি হয় আৰু ভালদৰে টোপনি নোহোৱাৰ বাবে তেওঁলোকৰ আকৌ স্বাস্থ্যৰ ওপৰত তাৰ প্ৰভাৱ পৰে আৰু শাৰীৰিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিলে মনকো প্ৰভাৱিত কৰে। সেইকাৰণে ছাত্ৰ ছাত্ৰীসকলে এই পৰীক্ষাৰ আগত বা পৰীক্ষা চলি থকা সময়ত যথেষ্ট টোপনি মাৰিব লাগে, যাতে তেওঁলোকৰ মন আৰু দেহ দুয়োটাই সুস্থ থাকে। আৰু দেহ আৰু মন সুস্থ থাকিলেহে তেওঁলোকে পৰীক্ষাত ভালদৰে তেওঁলোকে লিখিব পাৰিব আৰু বিষয়বস্তুখিনি পৰীক্ষা হলত মনত পৰিব। দ্বিতীয়তে পৰীক্ষাৰ কাৰণে তেওঁলোকে যিখিনি প্ৰস্তুতি ল'ব লাগে, অৰ্থাৎ পৰীক্ষা হললৈ যোৱাৰ আগতে এটা নিৰ্দিষ্ট সময়তে তেওঁলোকে ওলাই যাব লাগে, অৰ্থাৎ পৰীক্ষা আৰম্ভ হোৱাৰ আগতেই তেওঁলোকে ঘৰৰ পৰা ওলাই যাব লাগে। খৰধৰকৈ ওলাব নালাগে, কাৰণ পৰীক্ষা হললৈ যাওঁতে কেতিয়াবা ৰাস্তাত দেৰি হ'ব পাৰে, গাড়ী মটৰৰ কথা থাকে বা ৰাস্তাত জাম হ'ব পাৰে। গতিকে সেইবোৰ সৰু কথাই পৰীক্ষাৰ্থীজনক উদ্বিগ্ন কৰি তুলিব পাৰে, যিয়ে নেকি পৰীক্ষাত ব্যাঘাত জন্মাব পাৰে। সেইকাৰণে সদায় পৰীক্ষা হলত পৰীক্ষা আৰম্ভ হোৱাৰ আগতেই ওলাই যাব লাগে। সেইটো দূৰত্বৰ ওপৰত নিৰ্ভৰ কৰি, যাতে পৰীক্ষা আৰম্ভ হোৱাৰ 1 ঘণ্টা বা আধা ঘণ্টা আগতে পৰীক্ষা হল তেওঁলোকে গৈ উপস্থিত হ'ব পাৰে। তাৰ উপৰিও পৰীক্ষাৰ বাবে যিখিনি সৰঞ্জামৰ প্ৰয়োজন হয় আৰু যিখিনি নথিপত্ৰ লগত লৈ যাব লাগে, যেনে এডমিট কাৰ্ড, ৰেজিষ্ট্ৰেশ্যন কাৰ্ড বা তেওঁলোকৰ কলম, কাগজ বা অন্যান্য যিবিলাক সঁজুলি লাগে, সেই সঁজুলিবিলাক সময়মতে তেওঁলোকে লগত লৈ যাব লাগে। কাৰণ সেই বস্তুখিনি লৈ নগ'লেও সৰু এটা বস্তুৰ কাৰণেও তেওঁলোকৰ সময়ত টেনশ্যন হ'ব পাৰে আৰু সেই টেনশ্যনে পৰীক্ষাৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। ইয়াৰ পিছত পৰীক্ষা আৰম্ভ হোৱাৰ লগে লগে যেতিয়া তেওঁলোকক প্ৰশ্ন কাকত দিয়া হয়, সেই প্ৰশ্ন কাকত বা উত্তৰ বহীখনৰ ওপৰত যিখিনি লিখিবলগীয়া ইনফৰমেশ্যন লিখিব লাগে ধুনীয়াকৈ। আৰু কিবা বুজি নাপালে যিসকল তাত নিৰীক্ষক থাকে, ইনভিজিলেটৰ থাকে, তেওঁলোকক সুধি ল'ব লাগে। তাৰ লগতে প্ৰশ্ন কাকত দিয়াৰ লগে লগেই খৰধৰকৈ লিখা আৰম্ভ নকৰি প্ৰথমে প্ৰশ্ন কাকতখন প্ৰথমৰ পৰা শেষলৈকে এবাৰ পঢ়ি চাব লাগে আৰু যিকেইটা প্ৰশ্ন তেওঁলোকৰ অতি ভালকৈ আয়ত্তত আছে, যিখিনি উত্তৰ তেওঁলোকে খুব ভালকৈ কৰিব পাৰে, সেই প্ৰশ্নৰ উত্তৰকেইটা প্ৰথমে কৰিব লাগে আৰু তাৰপিছত লাহে লাহে বাকী প্ৰশ্নবোৰলৈ যাব লাগে। তাৰ উপৰিও পৰীক্ষা হলত অযথা কোনো হুলস্থুল কৰিব নালাগে আৰু পৰীক্ষা হলত বহি পেলাই চাইলেণ্ট হৈ থাকিব লাগে, যাতে আমাৰ
যিখিনি বিষয়বস্তু তেওঁলোকে পঢ়া শুনা কৰি আহিছে সেই বিষয়বস্তুখিনি তেওঁলোকৰ মনলৈ আহে। তাৰপিছত প্ৰশ্ন উত্তৰসমূহ লিখোঁতে সদায় চাফ চিকুণকৈ লিখিব লাগে। আৰু বহু ছাত্ৰ ছাত্ৰীয়ে দেখা যায় যে তেওঁলোকে প্ৰশ্ন নম্বৰ দিবলৈ পাহৰি যায়। সেইকাৰণে প্ৰশ্ন নম্বৰসমূহ ভালকৈ লিখিব লাগে। প্ৰশ্ন নম্বৰবিলাক লিখাৰ পিছতহে উত্তৰ লিখিবলৈ আৰম্ভ কৰিব লাগে। আৰু প্ৰশ্নসমূহ লিখোঁতে যিটো টাইম মেনেজমেণ্ট বুলি কোৱা হয়, টাইম মেনেজমেণ্টটো অত্যন্ত জৰুৰী। কাৰণ বহু ছাত্ৰ ছাত্ৰীয়ে প্ৰথম 2-3টা প্ৰশ্ন অত্যন্ত দীঘলকৈ লিখি শেষৰ ফালে সময় বা টাইম মেনেজ কৰিব নোৱাৰে, অৰ্থাৎ বাকী প্ৰশ্নসমূহ তেওঁলোকে ভালকৈ কৰিব নোৱাৰে। সেইকাৰণে নম্বৰ অনুযায়ী প্ৰশ্নসমূহ কৰিব লাগে। অৰ্থাৎ কিমান নম্বৰৰ কাৰণে কিমান সময় লিখিব পাৰিব সেই কথাখিনি পৰীক্ষা দিয়াৰ আগতেই তেওঁলোকে কেলকুলেট কৰি ল'ব লাগে। আৰু সেইবাবে পৰীক্ষা যিটো ফাইনেল পৰীক্ষা বা মূল পৰীক্ষা দিয়াৰ আগতেই শিক্ষাৰ্থীসকলে ঘৰতেই সেল্ফ এক্সাম নিজেই পৰীক্ষা দিব লাগে। টেবুলত ঘড়ী থৈ পেলাই সময়ৰ সৈতে এডজাষ্ট কৰি কিমান নম্বৰৰ কাৰণে কিমান সময় পাব আৰু কিমান স্পীডত লিখিব লাগিব, বা তেওঁ প্ৰস্তুত কৰা নোটসমূহ কিমান দীঘলীয়া লিখিব পাৰিব, সেইখিনি নিজে প্ৰেক্টিচ কৰি পেলাই মিলাই ল'ব লাগে। নহ'লে অযথা দীঘলীয়া প্ৰশ্ন হ'লে তেওঁলোকে গোটেইখিনি শেষ কৰিব নোৱাৰিব আৰু সময় তেওঁলোকে মেনেজ কৰিব নোৱাৰিব, যাৰ কাৰণে তেওঁলোকে জনা প্ৰশ্নসমূহো উত্তৰ কৰিব নোৱাৰিব। সেইকাৰণে এই কথাটো তেওঁলোকে মনত ৰাখিব লাগে। তাৰ উপৰিও প্ৰশ্নসমূহ লিখা শেষ হ'লে তেওঁলোকে যিখিনি এক্সট্ৰা পেজ লয় সেই পেজবিলাকত নিজৰ ইনফৰমেশ্যনবিলাক লিখিব লাগে। ৰোল নম্বৰ আৰু ৰেজিষ্ট্ৰেশ্যন নম্বৰ এইবোৰ লিখিব লাগে। আৰু প্ৰতিটো পেজতে চিৰিয়েল নম্বৰ দিব লাগে, যাতে খৰধৰ নহয় আৰু ওলট পালটকৈ সেইসমূহ যাতে ধুনীয়াকৈ এৰেঞ্জ কৰি গাঁঠি দিব পাৰে। আৰু লিখা শেষ কৰি পেলাই আকৌ এবাৰ গোটেই বহীখন ৰিপিট কৰি চাব লাগে। প্ৰথমৰ পৰা শেষলৈকে এবাৰ চাই পেলাই যদি কোনো প্ৰশ্ন উত্তৰ ক'ৰবাত লিখা নাই প্ৰশ্ন নং, সেই প্ৰশ্ন নম্বৰসমূহ দিব লাগে। আৰু এবাৰ ধুনীয়াকৈ চেক কৰি পৰীক্ষকৰ বা যিজন নিৰীক্ষক থাকে সেই নিৰীক্ষকৰ হাতত জমা দিব লাগে। আৰু যিহেতু পৰীক্ষা এটা কলা বুলি কোৱা হয়, সেইকাৰণে ৰাইটিং ষ্টাইল, প্ৰেজেণ্টেশ্যন ষ্টাইল সেইবিলাকেও মেটাৰ কৰে। সেইবাবে প্ৰশ্ন উত্তৰসমূহ কেনেকৈ আৰম্ভ কৰিব এইটো পৰীক্ষাৰ্থীজনে তেওঁলোকে খুব ভালকৈ আৰম্ভ কৰিব লাগে, যাতে পৰীক্ষকে যে ছাত্ৰ বা ছাত্ৰীজনে যে সেই বিষয়বস্তুৰ ওপৰত জ্ঞান আছে